ষ্টুডেন্টছ তো বহুতো ছাত্ৰ ছাত্ৰীৰ সেইটো কোৱেশ্চন আছিল যে স্যাৰ এডিআৰই এক্সাম কি হয় তাৰ বিষয়ে এটা ভিডিঅ' বনাওক ডিটেইলছ ভিডিঅ' বনাওক যেহেতু এডিআৰই এক্সামৰ কথা আমি শুনি আছো মানে নিযুক্তি হ'বলৈ গৈ আছে গতিকে এডিআৰই কি হয় কোনে দিব পাৰিব ইয়াতে কোৱালিফিকেশন কি লাগিব এক্সাম প্যাটাৰ্ন কি কেনে ধৰণে এক্সাম পাতা হয় বা কেনে ধৰণে এপইন্টমেন্ট দিয়া হয় সেই গুটেখিনি ডিটেইলছত আজি ভিডিঅ' ডিসকাস কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া এডিআৰ যদি ফুল ফৰ্মটো চাও আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম তো ইয়াতে কি হৈছিল আমি যদি এডিআৰ আগৰ কথা কওঁ এডিআৰ আগৰ মানে এনেকুৱা এটা পৰিবেশ আছিল অসমৰ কথাই কৈছো তো অসমত এনেকুৱা এটা পৰিবেশ আছিল যে কি হয় বিভিন্ন বিভাগত বিভিন্ন চাকৰি ওলায় বিভিন্ন বিভাগক যেনেকে ধৰা পিডব্লিউডি অফিচাৰ এটা চাকৰি ওলালে বা বেলেগ কিবা এটা জব ওলালে তো বছৰি বহুত এগালমান ৰিক্ৰুটমেন্ট মানে বহুতো মানে পোষ্ট ওলায় বছৰি বিভিন্ন বিভাগত বিভিন্ন পোষ্ট ওলাইছিল আৰু এতিয়া কি হয় প্ৰত্যেকটা এক্সাম দিব লাগে প্ৰত্যেকটা এক্সামৰ কাৰণে এপ্লাই কৰিব লাগে প্ৰত্যেকটা এক্সাম দিবলৈ যাব লাগে প্ৰায় প্ৰত্যেকটা দেওবাৰে কি থাকে চাকৰি এক্সাম থাকে তো ইয়াৰ ফলত কি হয় আমাৰ পইচাটো খৰচ হয় আগতেটো কি হৈছিল আগতেটো অনলাইন কৰিবলৈ পইচাও লৈছিল মানে চাকৰি এপ্লাই কৰিলে পইচাও দিবলগীয়া হৈছিল তো কি হৈছিল পইচা দি পেলাই এপ্লাই কৰা আকৌ গুৱাহাটীলৈ যোৱা সব এক্সামটো নগাঁৱত নহয় কিছুমান হয় হোম ডিস্ট্ৰিক্টত হয় বা নগাঁও বা বেলেগ নগাঁও আহি গৈছে মোৰ হোম ডিস্ট্ৰিক্ট কাৰণে তো ক'ৰবাত হোম ডিস্ট্ৰিক্টত হয় কেতিয়াবা গুৱাহাটীলৈ যাবলগীয়া হয় তো সেইবিলাক ক্ষেত্ৰত বহুতো পইচা খৰচ হৈছিল আৰু এটা নিজৰটো টেনচন এটা আছে বাৰু এক্সাম এটা বিচাৰত থাকে যেহেতু গতিকে এই গোটেইখিনি সমাপ্ত কৰি 2022 চনৰ পৰা এডিআৰই এক্সাম ষ্টাৰ্ট হ'ল তো এডিআৰই এক্সামত কি হ'ল এই যে মই যে ক'লো যে মাত্ৰ যে এডিআৰই এক্সামৰ আগত কি আছিল বিভিন্ন বিভাগত বিভিন্ন সময়ত কি হয় পোষ্ট ওলাই থাকে গোটেই বছৰ ধৰি চলিয়ে থাকে কিন্তু বৰ্তমান সময়ত কি হৈছে এডিআৰইত কি কৰিছে গোটেইখিনি একত্ৰিত কৰা হৈছে মানে যিমান পোষ্ট ওলাব এটা এক্সাম হ'ব এটা এক্সাম দি পেলাই ছাত্ৰ ছাত্ৰীসকলে সেই বিভিন্ন পোষ্টত এপ্লাই কৰিব পাৰিব মানে তেওঁলোকে এটা এক্সাম দিয়াৰ পিছতে সেইবিলাক পোষ্টৰ কাৰণে নিজে নিজে এলিজিবল হৈ যাব এনেকে আগৰ নিচিনাকে বিভিন্ন এক্সাম দি থাকিব নালাগে এটা এক্সাম দিলে আমি যদি এটা এক্সামে ভালকে দিও এটা এক্সাম ভাল হলে আমি চাকৰি পাবলৈ সক্ষম হ'ম তো সেইটোৱে এটা চিধা অংক হৈ গ'ল আমাৰ এডিআৰই মানে যেতিয়া পৰা ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা আৰু এটা ভাল কথা যে এডিআৰই এপ্লাই কৰিবলৈ আমি পইচা পাতিও নালাগে আগতে মই কৈছো যে আগতে কি হৈছিল চাকৰি এপ্লাই কৰিবলৈ পইচা দিবলগীয়া হৈছিল কিন্তু এডিআৰই এক্সাম এটা এক্সামই হ'ব বছৰি আৰু সেই এক্সামটোত কোনো ধৰণৰ পইচা দিব লগা নহয় বছৰি বুলি নহয় এবাৰ ফাৰ্ষ্ট হৈছিল আমাৰ 2022 চনত তাৰ পিছত নেক্সট হৈছিল আমাৰ 2024 চনত এতিয়া হিসো এডিআৰই এক্সামত একচুয়ালি কি হয় আমি তোমালকে হয়তো জানা বহুতে যে আমাৰ কি থাকে গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লেভেল থাকে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 যোনটো লেভেলৰ চাকৰি আছে সেই চাকৰিবিলাক মানে এপইন্টমেন্টৰ কাৰণে সেই চাকৰিবিলাক দিবলৈ পৰীক্ষা পতা হয় এই এডিআৰই এক্সাম ইয়াতে তোমালোকৰ গ্ৰেড 4 বা গ্ৰেড 3 ৰ যোনবিলাক পোষ্ট থাকে সেই পোষ্টৰ এগেইনষ্টত যোনবিলাক মানে ধৰা পোষ্ট ওলাই সেইখিনি একত্ৰিত কৰা হয় আৰু কৰি পেলাই এক্সাম পাতা হয় এতিয়া বহুতে হয়তো গ্ৰেড 3 গ্ৰেড 4 বস্তুবিলাক বুজি পোৱা নাই হয়তো ধৰা গ্ৰেড 3 কিছুমান ধৰা এক্সাম্পল যদি চাকৰি এক্সাম দিও ধৰা ফিল্ড এসিস্ট্যান্ট হওক এলডিএ হওক কম্পিউটাৰ এসিস্ট্যান্টে হওক বা ড্ৰাইভাৰ পোষ্টটো পৰে গ্ৰেড 3 তোমালোকৰ ড্ৰাইভাৰ পোষ্ট পৰে আমি এলিজিবিলিটিৰ কথা কও গ্ৰেড 4 আৰু গ্ৰেড 3 প্ৰথমতে আমি ডিসকাস কৰিম যে গ্ৰেড 3 কি লাগিব এটা গ্ৰেড 3 ক্ষেত্ৰত চোৱা বহুতো এনেকুৱা চাকৰি আছে যেনেকে ড্ৰাইভিংৰ চাকৰিতে কৈছো কাৰণ তাত কি লাগে আমাৰ এইচএসএলসি হলে হৈ যায় এইচএসএলসি প্লাস ড্ৰাইভিং লাইসেন্স আমাক লাগিব এই থাৰ্ড গ্ৰেডৰ মানে আমাৰ এপ্লাই কৰিবলৈ ধৰা এক্সাম বেলেগ হ'ব ড্ৰাইভিং মানে ড্ৰাইভাৰৰ কাৰণে এক্সাম বেলেগ বা আৰু আমাৰ যদি এলিজিবিলিটি কথা কও তাতে বহুতে হায়াৰ সেকেন্ডাৰী পাস কৰি এপ্লাই কৰিব পাৰিব গ্ৰেড 3 এক্সামত আকৌ গ্ৰেজুৱেট লেভেল মানে গ্ৰেজুৱেচন পাস কৰিও তেনেকে গ্ৰেড 3 জবত এপ্লাই কৰিব পাৰিব এটা হেতু বস্তু তোমালোকৰ হায়াৰ সেকেন্ডাৰী পাস কৰিলে বেলেগ এটা জব পাবা আকৌ এইচএসএলসি পাস কৰি এপ্লাই কৰিলে বেলেগ এটা জব পাবা বা গ্ৰেজুৱেচন আছে যদি গ্ৰেজুৱেচন এপ্লাই কৰি মানে কি হয় এপ্লাই কৰিলে বেলেগ এটা জব পাবা মানে গ্ৰেড 3 জব পাবা কিন্তু তাৰ সেক্টৰটো বেলেগ হ'ব এটা লগতে আৰু আমি যদি কম্পিউটাৰ থাকে আমাৰ যদি কম্পিউটাৰ আছে আমি কম্পিউটাৰো চাব ইয়াতে গ্ৰেজুৱেচন কিছুমান পোষ্ট আছে এনেকুৱা যে কম্পিউটাৰ দৰকাৰ হয় তো গ্ৰেজুৱেচন ক্লাছ তোমালোকৰ যদি কম্পিউটাৰ আছে তোমালোকে এপ্লাই কৰিব পাৰিবা এতিয়া তোমালোকে এনেকুৱা নহয় যে তোমালোকে এটা জবত এপ্লাই কৰিব পাৰিবা হেতু কথা নহয় তোমালোকে মাল্টিপল জবত তোমালোকে এপ্লাই কৰিব পাৰা আৰু গ্ৰেড 4 যদি আমি কথা কও গ্ৰেড 4 ৰ
ক্লাছ 8 পাছ হলেও বিভিন্ন গ্ৰেড 4 আমি এক্সাম মানে হেৰিত এপ্লাই কৰিব পাৰো, জবত এপ্লাই কৰিব পাৰো। HSLC পাছ কৰি আমি বিভিন্ন গ্ৰেড 4 মানে জব বিলাকত আমি এপ্লাই কৰিব পাৰো। এটা যদি সিলেকশন প্ৰসেসৰ কথা কওঁ, প্ৰথমতে এক্সাম হ'ব, ৰিটেন এক্সাম হ'ব, দুটাতে হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 সবেই কি দিব লাগিব, ৰিটেন এক্সাম দিব লাগিব। তাতে তোমালোকৰ ৰিটেন মানে কি MCQs আহিব, 4টা অপচন থকা, তাতে কাৰেক্ট অপচনটো আমি বাছি ল'ব লাগিব। তাতে যদি সাবজেক্টৰ কথা কওঁ, সাবজেক্টৰ ক্ষেত্ৰত GK আহিব, মেথছ আহিব, ৰিজনিং আহিব আৰু ইংলিছ। এই 4টা সাবজেক্টে বেছি মেইন। এইখিনি বস্তুৱে লেভেল ওয়াইজ তুমি যোনটো লেভেলত এপ্লাই কৰিছা সেই লেভেল ওয়াইজ কি হয়, কোৱেশ্চন টান আহে বা সহজ আহে, সেইটো লেভেলৰ ওপৰত কথা। মানে কি গ্ৰেড 4 এক্সামটো কি হ'ব, অলপ সহজ হ'ব, গ্ৰেড 3 এক্সাম বিলাক অলপ টান হ'ব। তো সেইটোৱে কথা। এতিয়া ইয়াতে আৰু এটা বস্তু কি হয়, অকল যে তোমালোকে ৰিটেন এক্সাম পাছ কৰিলে পাছ হৈ যাব তেনেকুৱা নহয়। এতিয়া গ্ৰেড 3 কথা কৈছো, গ্ৰেড 3 ধৰা তুমি এপ্লাই কৰি তোমালোকে পাই গলা। পোৱাৰ পিছত তোমালোকৰ স্কিল টেষ্ট হ'ব। স্কিল টেষ্ট মানে ধৰা তোমাৰ মেক্সিমাম আজিকালি কি হয়, আমাৰ গ্ৰেজুৱেশ্যন প্লাছ কম্পিউটাৰ বিচাৰে। তো তেনেকুৱা পিছত কি হয়, ধৰা তুমি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত তুমি ADRE এপ্লাই কৰিলা, ADRE তুমি পাছ আউট মানে ৰিটেন এক্সাম ক্লিয়াৰ কৰিলা। তাৰপিছত তোমালোকে ৰিটেন এক্সাম ক্লিয়াৰ কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব, ধৰিলা তোমাৰ কম্পিউটাৰ দি এপ্লাই কৰিছিলা, কম্পিউটাৰ টেষ্ট তোমালোকে দিব লাগিব। তো কম্পিউটাৰ টেষ্টটো যেতিয়া তুমি পাছ হৈ যাব, ভাল পাৰফৰ্মেন্স কৰিবা, তেতিয়া তোমালোকক কি কৰা হ'ব, সিলেক্ট কৰা হ'ব। এতিয়া ঠিক তেনেকে ধৰা কোনোবা ড্ৰাইভাৰ এপ্লাই কৰিছে HSLC পাছ কৰি, তো HSLC পাছ কৰাৰ পিছত এপ্লাই কৰাৰ পিছত তেওঁ ধৰা ৰিটেন এক্সামত পাছ হৈ গ'ল। ৰিটেন এক্সামত পাছ হোৱাৰ পিছতো তেওঁ কি কৰিব লাগিব, তেওঁলোকে ড্ৰাইভ কৰি দেখাব লাগিব, ড্ৰাইভিং টেষ্ট এটা হ'ব। তো সেই ড্ৰাইভিং টেষ্টত যদি তেওঁ পাছ কৰে তেতিয়াহ'লে তেওঁ পাছ হৈ যাব। তো তেনেকে ষ্টেনোগ্ৰাফাৰ হওক বা বেলেগ যি আছে স্কিল আৰু সেইখিনিও লোৱা হ'ব, সেইখিনি টেষ্ট লোৱা হ'ব। তাৰপিছত তেওঁলোকে মানে সিলেকশ্যন পাব, ফাইনেল সিলেকশ্যন তেতিয়াহে হ'ব। এতিয়া গ্ৰেড 4 যদি কথা কওঁ, তো গ্ৰেড 4 ধৰা কোনোবাই ক্লাছ 8 পাছ কৰি পেলাই এটা জব এপ্লাই কৰিলে, এপ্লাই কৰাৰ পিছত তেওঁলোকে ধৰা পাই গ'ল, ৰিটেন এক্সাম ক্লিয়াৰ কৰিলে, তেওঁলোকৰ আকৌ স্কিল টেষ্ট নহয়, তেওঁলোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ৰিটেন পাছ কৰাৰ পিছত তেওঁলোকৰ ইণ্টাৰভিউ লোৱা হ'ব। তেওঁলোকে যদি ইণ্টাৰভিউত ভাল পাৰফৰ্মেন্স দেখায় তেতিয়াহ'লে তেওঁলোকে জবটো পাব। স্কিল টেষ্টটো পাছ কৰিলা বা ইণ্টাৰভিউ পাছ কৰা, তাৰপিছত ধৰা মেৰিট লিষ্ট এখন বনালে, তো মেৰিট লিষ্টত যাৰ নাম আগত থাকিব বা যোনে সেই বেছি নম্বৰ পাব, তেওঁলোকে কি হ'ব, সেই চাকৰিটোৰ কাৰণে এপ্লিকেবল হ'ব আৰু তেওঁলোকে চাকৰিটো পাব। তো সেইকাৰণে ADRE যদি এক্সাম দিবলৈ গৈ আছো, আমি ট্ৰাই কৰিব লাগিব যে চবতে আমি যাতে এটা ভাল পাৰফৰ্মেন্স কৰিব পাৰো। এয়া ৰিটেন এক্সামেই হওক বা স্কিল টেষ্টেই হওক বা আমাৰ ইণ্টাৰভিউ হওক, চবতে আমি কি কৰিব লাগিব, এটা ভাল পাৰফৰ্মেন্স দিব লাগিব, তেতিয়া আমাৰ সিলেকশ্যনটো হোৱাৰ বেছিকৈ চান্স থাকে। তো ADRE যদি আমি কথা কওঁ, তো ADRE এক্সাম এটা অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা এক্সাম। এই এক্সামটো এতিয়া ধৰা বহুতখিনি বেলেগ ষ্টেট বিলাকো সেইখিনি যুঁজাৰ চলিছে, তেওঁলোকৰো ADRE ধৰে তেওঁলোকে এক্সাম পতাৰ যুঁজাৰ চলাইছে। তো সেইটো এটা ভাল এক্সাম। তোমালোকে যদি চেষ্টা কৰা অলপ, তোমালোকে কিন্তু ADRE ক্লিয়াৰ কৰিব পাৰিবা। তোমালোকে অলৰেডি হয়তো দেখিছা আশে পাশে বহুতো দাদা বাইদেউসকলে ADRE চাকৰি পাইছে আৰু পাই পেলাই এতিয়া তেওঁলোকে কৰি আছে। তো আমি যদি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰো, যিহেতু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমাৰ ADRE এক্সাম হ'ব সোনকালে, গতিকে তোমালোকেও যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা বা মেট্ৰিক পাছ কৰিছা, যদি জব বিচাৰি আছা, তোমালোকে যদি এতিয়াৰ পৰা প্ৰিপেয়াৰ হোৱা, তেতিয়াহ'লে তোমালোকে কিন্তু নিশ্চিতভাৱে এটা ভাল মানে যদি ভালকে এক্সাম দিয়া, ধুনীয়াকে চাকৰি এটা লৈ পেলাই ওলাই আহিব পাৰিবা। তো এইখিনি আছিলে ADRE কিছুমান ডিটেইলছ। আশা কৰিছো এতিয়া তোমালোকে বুজি পাইছা বস্তুটো, এক্সামটো কি হয়, এক্সাম পেটাৰ্ণ কি, এক্সাম চিলেবাছ কি। তো কিবা যদি প্ৰশ্ন থাকে কমেণ্ট বক্সত জনাব পাৰা। আজিৰ ভিডিঅ'ত শেষ কৰিলো, কি পৰ্যায় খেলা।